হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ দিখৌমুখৰ ঐতিহাসিক যি আজানপীৰ দৰগাহ, সেই আজানপীৰ দৰগাহত মই বৰ্তমান উপস্থিত আছোঁ। আৰু আজি এই আজানপীৰ দৰগাহত মুছলমান ধৰ্মাৱলম্বী লোকসকলে একেলগে সমূহীয়া দোৱা জিয়াৰত অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু সেই উপলক্ষে এই যি দৰগাহ, সেই দৰগাহত লোকে লোকাৰণ্যৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ যে আজি পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইয়াতে। আৰু যি মাঝাৰ, সেয়া যি আজানপীৰ দৰগাহৰ মাঝাৰত সেয়া লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে যি প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে চাদৰ দি যি আজানপীৰ চাহেবৰ যি সমাধি, সেই সমাধিত চাদৰ ইয়াতে দি সকলোৱে যি মুছলমান ধৰ্মাৱলম্বী লোকসকল ইয়াতে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। আৰু কেৱল মুছলমান ধৰ্মাৱলম্বী লোকসকলেই নহয়, ইয়াতে হিন্দু মুছলমান সকলো ধৰ্ম একেলগে ইয়াতে যি পুৱাৰ পৰা এই যি দোৱা, সেই দোৱাত অংশ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু অকল শিৱসাগৰ জিলাৰ নহয়, বিভিন্ন ঠাইৰ পৰা সেই মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোক, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকেই আজি আজানপীৰ চাহেবক ইয়াতে স্মৰণ কৰিছে। আৰু মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এই ধৰণে ধূপ জ্বলাই, মমবাতি জ্বলাই বা এই ধৰণে ৰছী ইয়াতে বান্ধি আজানপীৰ চাহেবক স্মৰণ কৰাৰ লগতে শান্তি সম্প্ৰীতি এক বাৰ্তা গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু মই দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ। পুৱাৰ পৰা আচলতে দুদিনীয়া কাৰ্যসূচীয়ে এই অনুষ্ঠানভাগি উদযাপন কৰা হৈছে। আৰু কালিৰ পৰা আচলতে এনেধৰণে যি দিখৌমুখৰ আজানপীৰ দৰগাহ, সেই আজানপীৰ দৰগাহত লোকে লোকাৰণ্য এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে যে হজৰত আজানপীৰ দৰগাহ শ্বৰীফত উৰুচ জিয়াৰত আৰু সমূহীয়া দোৱা অনুষ্ঠান আয়োজন কৰা হৈছে। সৌৰাগুৰি চাপৰি, যি দিখৌমুখৰ সৌৰাগুৰি চাপৰিত অৱস্থিত আছে এই আজানপীৰ দৰগাহ। আৰু মই যি আয়োজক সমিতিৰ এজন বিষয়ববী আছে মোৰ লগত, তেখেতৰ পৰা মই জানিব বিচাৰিম যে আপোনালোকৰ যি কাৰ্যসূচীৰ বিষয়ে অলপ। প্ৰতি বছৰৰ দৰে এইবছৰো 3 আৰু 4 ফেব্ৰুৱাৰী আজি আপোনাৰ অন্তিম দিন। আজি মুকলি সভা আছে। যোৱাকালি জিকিৰৰ প্ৰতিযোগিতা হৈছিলে। এই প্ৰতিযোগিতাত আজি বঁটা বিতৰণী অনুষ্ঠান আছে, মুকলি সভা হ'ব। আৰু বিভিন্ন ৰাইজ আহিছে। অলপ দেৰি পিছত সমূহীয়া দোৱা হ'ব। দোৱাত আপোনালোকো থাকিব। ইমানেই হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এটা কথা ক'ব লাগিব যে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ বাৰ্তা বিলাই যোৱা যি আজানপীৰ চাহেব, সেই আজানপীৰ চাহেবক আজি স্মৰণ কৰি এই অঞ্চলটোত আচলতে জিয়াৰত আৰু সমূহীয়া দোৱা উদযাপন কৰা হৈছে। আৰু মোৰ লগত নবীন বৰগোহাঁই আছে, যি নবীন বৰগোহাঁই আচলতে অসমীয়া বুৰঞ্জীক নতুন ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন ধৰণৰ বুৰঞ্জী কামৰ লগত নবীন বৰগোহাঁই জড়িত আছে। মই হজৰত মহম্মদৰ আজানপীৰ দেৱৰ যি আচলতে তেওঁৰ জিকিৰ বা জাৰি যিসমূহ তেওঁ লিখি গ'ল, হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বিলাই গ'ল, এই আচলতে নতুন প্ৰজন্মই কেনেধৰণে আগবাঢ়ি যোৱাৰ প্ৰয়োজন অনুভৱ কৰে? ইয়াত যিজন আজান ফকীৰ চাহেব আহিছিলে, আজান ফকীৰ চাহেবে ইয়ালৈ বাগদাদৰ পৰা তেওঁ অসমলৈ আহিছিলে খাইবাৰ গিৰিপথ পাৰ হৈ। আৰু তাৰপিছত ইয়াত যি শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্মৰ তেওঁ বৰগীত আছিলে বা ইয়াৰ যি আমাৰ লোকগীত, বিয়ানাম, আইনাম, ধাইনাম, এই সকলোবোৰ তেওঁ আয়ত্ব কৰিছিলে। আয়ত্ব কৰি তেওঁ কোৰাণ কিতাপৰ পৰা আৰু এই বস্তুটো মিলাই তেওঁ এটা সুৰীয়া জিকিৰ ৰচনা কৰিছিলে। সেইকাৰণে জিকিৰত আপুনি ইছলামৰ উপাদান বা হিন্দুৰ উপাদান সকলো পোৱা যায়। এটা সম্প্ৰীতিৰ তেওঁ নিদৰ্শন দেখুৱাইছিলে। আৰু আমি য'ত এতিয়া উপস্থিত আছোঁ, আজানপীৰ দৰগাহ, ইয়াতেই তেওঁক আচলতে ইন্তেকাল হোৱা বুলি কোৱা হয়। আৰু এই যি দৰগাহ, অকল আজানপীৰ দৰগাহে নহয়, অসমত যিমান দৰগাহ আছে, অসমত 40খন দৰগাহৰ কথা পোৱা যায়। আৰু এই 40খন দৰগাহত আচলতে হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিটো বৰ্তি আছে। ইয়াত হিন্দুৱে হওক মুছলমানেই হওক, ইয়াত কোনো কথা নাই। এজন প্ৰিয়ক সকলোৱে তেওঁৰ পৰা আচলতে তেওঁৰ জৰিয়তে ভগৱানলৈ বা আল্লালৈ কিবা তেওঁৰ দোৱা বিচাৰে, মোনাজাত কৰে। মোনাজাত কৰি তেওঁলোকে নিজৰ মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে। এইটো আচলতে এটা সম্প্ৰীতিৰ নিদৰ্শন। এইটো হিন্দীত এটা শব্দ আছে খুবচুৰতি। এইটো আমাৰ অসমীয়া সমাজৰ বা আমাৰ যি ভাৰতবৰ্ষৰ এটা খুবচুৰতি বুলি ক'ব পাৰি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই ধৰণে আজি হিন্দু হওক মুছলমান হওক সকলো ধৰ্মাৱলম্বী লোকে একেলগে ইয়াত লগ হৈ যি আজানপীৰ চাহেবৰ যি আচলতে সম্প্ৰীতি বাৰ্তা, সেই সম্প্ৰীতি বাৰ্তাক তেওঁলোকে অনুকৰণ কৰি একেলগে আচলতে আগবাঢ়ি যোৱাৰ কাৰণে সংকল্পবদ্ধ হোৱাৰ পৰিৱেশ দেখা গৈছে। আৰু মোৰ লগত অভিনৱ আছে। অভিনৱ এজন শিৱসাগৰৰ সক্ৰিয় সমাজকৰ্মী বুলি ক'ব লাগিব, যুৱ সমাজকৰ্মী। কি ক'বা আজিৰ দিনটোত? ধন্যবাদ জনাইছোঁ। প্ৰথমে মই আছোঁ বৰ্তমান ত্ৰিবেণী সংগমস্থল। আপুনি এইফালে যদি চাই আমাৰ দিচাংমুখ আছে, দিচাং নদী, আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ, দৰিকা আৰু আমাৰ দিখৌ। তাৰ মাজভাগতে আজানপীৰ। আৰু এই ঐতিহাসিক আজানপীৰত প্ৰতি বছৰে আচলতে প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ঐক্য সম্প্ৰীতি একতাৰ বাণী দিবলৈ ইয়াত সমবেত হৈ লাখ লাখ দেশ বিদেশৰ
বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু আমিও প্ৰত্যেক বছৰে আহোঁ, ইয়াত দোৱা কৰোঁ, আচলতে প্ৰাৰ্থনা কৰোঁ। অসমৰ ৰাইজলৈ আমি শান্তি প্ৰতিষ্ঠা হকে আমি বাৰ্তা প্ৰেৰণ কৰোঁ। আৰু এয়াই হৈছে ঐক্য সম্প্ৰীতি একতাৰ আজান পীৰ দৰগাহ। আৰু যি আজান ফকীয়ে জিকিৰ জাৰি আমাক দি থৈ গৈছে, সেইসমূহ আমি নতুন প্ৰজন্মই প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি নিজে আগবাঢ়ি অহাটো আমাৰ নিজৰ দায়িত্ব বুলি ভাবিছোঁ। আৰু এই আজান পীৰ দৰগাহৰ পৰাই সকলোলৈ বাৰ্তা দিছোঁ, সকলো শান্তি সম্প্ৰীতি অটুট ৰাখি সকলো সমন্বয় আমি আগুৱাই যাওঁ, তাৰে অটুট থাকক, এই বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই ধৰণে আজি সেই যি ঐতিহাসিক আজান পীৰ দৰগাহ, এই দৰগাহত হিন্দু মুছলমানকে ধৰি সকলো ধৰ্মাৱলম্বী লোকে একেলগে আচলতে যি আজান পীৰ চাহেবৰ যি বাণী, সেই বাণীক অনুকৰণ কৰিবলৈ একেলগ হোৱা পৰিলক্ষিত হৈছে।